তো আসসালামু আলাইকুম। ফাইনেলি আমালোকৰ যিটো ফাৰ্ম আছিল সেইটোৰ তিৰপালটো লগোৱা হ'ল আজি। তো যিটো চাল বা বেৰা যিটো বান্ধিছোঁ সেইটো আপোনালোকক দেখুওৱা নাই, কাৰণ মই ভাবিছোঁ যে ফাইনেলি যেতিয়া ক্লিয়াৰ হৈ যাব ভিডিঅ' এটা আপলোড কৰিম। ঠিক আজি পেপাৰখিনি লগোৱা হ'ল, সেনেকুৱা ধৰণত লগাইছোঁ। লগাইছোঁ সেইটো আমাৰ খুৰা সেনেকুৱা ধৰণৰ ঠিক ওপৰত তিৰপাল। হয়তো মানুহে কিছুমান হালধীয়া আৰু কলা আৰু বেলেগ ধৰণৰ কিবা কিবি ধৰণৰ লগায়, কিন্তু আমি যিহেতু আমাৰ তিনিটা হ'লে ফাৰ্ম, আৰু কালি এটা খুঁটি স্থাপন কৰিছোঁ, কিন্তু ভিডিঅ' আপলোড দিয়া নাই। সেইকাৰণে আমি যিখিনি দেখা পাইছোঁ যে কালা তিৰপালৰ পৰিস্থিতিও ভাল, মানে গৰমটো নিয়ন্ত্ৰণ কৰিব পাৰে ভালকৈ। তাৰ কাৰণে ক'লা তিৰপালটোৱে অৰ্ডাৰ কৰিছোঁ। আমি ক'লা তিৰপালে 120 ফিট আনিছোঁ। সিফালে কোনো জইন নাই, আৰু ধৰি লোৱা 120 ফুট বাই 32। তলত লেবাৰখিনি আছে, লগতে আমিও নিজেও লাগি আছোঁ কামখিনি যিমান সোনকালে কৰিব পাৰোঁ। আৰু এটা কথা হ'ল, যিমান সোনকালে কাম কৰিলেও কিন্তু বাচ্ছাটো ইমান সোনকালে নলওঁ, কাৰণ আমাৰ সন্মুখত ৰমজান মাহ আহি আছে। ৰমজানৰ পিছতে পোৱালিটো ল'ম। সেইকাৰণে যাতে ৰমজানত আমাক কোনো কষ্ট কৰিব নালাগে, তাৰ কাৰণেই কামখিনি কৰি আছোঁ, যাতে ৰমজানত বহি খাব পাৰোঁ। আৰু ৰমজানৰ পিছত পোৱালিখিনি ল'ম। কেনেকুৱা হ'ল আপোনালোকে কমেণ্ট যোগে জনাব। আৰু আমাৰ এইটো টুপিমেন তাতে চাই আছে, মই ভিডিঅ' বনাই আছোঁ কাৰণে তেওঁৰো মুচকি হাঁহি আছে, মিচিকিয়া হাঁহিবই লাগিব। আৰু আমাৰ যিটো খুৰা, তেওঁৰো তিৰপালৰ ওপৰত বহিয়েই মোবাইল টিপি আছে। চাচা হাই আছে বোলে। তো ফাইনেলি আজি ভিডিঅ'টো এইখিনিয়ে। আগন্তুক যিটো নতুন খুঁটা স্থাপন কৰিছোঁ, ঠিক সেইটোৰ ভিডিঅ'টো আপলোড কৰি দিম, আপোনালোকে দেখা পাব। তাৰ বাজেটৰ কথাটোতো আছেই, বাজেটৰ বিষয়ে ভিডিঅ'টো বনাম কেইদিনমান পিছত, যে টোটেলি কিমান খৰচ গ'ল কিমান নগ'ল, টোটেল এটা এমাউণ্ট হিচাপ কৰি পেলাই আপোনালোকক ভিডিঅ'টো দি দিম। তাত আপোনালোকে চাব, কমেণ্ট যোগে জনাব যে কেনেকুৱা হ'ল ফাৰ্মটো দিয়াতে। তো এটা বস্তু ভুলেই হ'ল, তলত দেখুওৱা নাই, তলৰখিনি দেখাই দিওঁ ভিতৰত যাই। ৱেইট, সেইটো আমাৰ ফাৰ্মৰ অনাৰ হয়। কেনেকুৱা লাগিল দাদা আজি যে তিৰপালটো লগোৱা হ'ল? ফাইনেলি মানে ওপৰৰ কামখিনি শেষে পালে, ভালে লাগি আছে। বন্ধুবৰ্গসকলে মানে মিলিজুলি কামটো ক্লিয়াৰ কৰি দিলে, তাৰ কাৰণে ধন্যবাদ। নহ'লেতো মোৰ অকলে বহুত অসুবিধা হৈ গ'ল হয়। তো কৈয়ে দিলে কথাখিনি, যে সকলোৱে লাগি ভাগি কামখিনি কৰি দিয়া হ'ল। সেনেকুৱা ধৰণৰ ভিতৰৰ কামখিনি সেনেকুৱা ধৰণৰ হৈ আছে। সেইটো হ'ল ভিতৰত, আৰু খুঁটাটো চিমেণ্টৰো দিয়া হৈছে, বাহিৰতো ভিতৰৰ মাজৰটো বাঁহ, আৰু হয়তো 5 লাইন খুঁটা হয়, তো এনেকুৱা ধৰণৰ দিয়া হৈছে। আৰু 10 ফুটৰ মাজে মাজে খুঁটা দিয়া হৈছে। তো আজিৰ ভিডিঅ'টো এইখিনি। টাটা, আসসালামু আলাইকুম।